মূৰত তিনপাল লৈ আহি আছো এখন আজি ঘৰ সাজিবলৈ। হয়তো আপোনালোকৰ মনত আছে আজিৰ পৰা কিছুদিন আগত মই দুজনী বায়েক ভনীয়েকক সহায় কৰিবলৈ আহিছিলোঁ। ভনীয়েক ক্লাছ 9ত পঢ়ি আছে আৰু বায়েকে ঘৰখন চলাবলৈ নিজৰ পঢ়া আধাতে শেষ কৰিলে। ভনীয়েকে এখন বস্তা পাৰি মাটি চাকি পোহৰত পঢ়িছিল। মই একেদিনাই আহি সিহঁতৰ ঘৰখনত পোহৰ ব্যৱস্থা কৰাৰ লগতে পঢ়িবলৈ টেবুল চকীকে ধৰি সকলো প্ৰয়োজনীয় বস্তু দি সিহঁতক অলপমান সুখী কৰি থৈ গৈছিলোঁ। এতিয়াই প্ৰতিশ্ৰুতি দি গৈছিলোঁ যে সিহঁতৰ জৰাজীৰ্ণ ঘৰখনো এদিন বনাই থৈ যামহি। জীৱন দি আকৌ আহি গলো আজি। এতিয়া কৈ থৈ গৈছিলো নহয় ঘৰখন পানী নপৰা কৰি থৈ যাম বুলি। আজি আকৌ ঘৰটো ধুনীয়া কৰি থৈ যাম দেই। ভালে আছে নহয়? ভালে আছে। ৰেৱন্তী লাইটৰ পোহৰত পঢ়ি কেনেকুৱা লাগিছে? ভাল লাগিলে। ভালকে পঢ়িছা? হয় দা। আজিৰ পৰা আৰু এটা সমস্যা সমাধান হৈ যাব। সেইটো কি জানা? তোমালোকৰ ঘৰত পানী নপৰাটো হয় নে? বঢ়িয়া। মোৰ অলপ অহা দেৰি হৈ গ'ল, বেয়া নাপাবা দেই। বহুত কষ্টৰ দিন পাৰ কৰিছিলে চাগে। বৰষুণ দিলে থাকিবলৈ ঠাই নাইকিয়া হৈ যায় ন। কিন্তু আজিৰ পৰা এই দুজনী বায়েক ভনীয়েকে বৰষুণত তিতি দিন পাৰ কৰিব না, কাৰণ আমাৰ টিমে কাম আৰম্ভ কৰিলে। কিছু সময় পিছতে ইহঁতৰ এই জৰাজীৰ্ণ ঘৰখন ধুনীয়া হৈ পৰিব। গোটেই টিং খহাই দিলে, অলপ দেৰি পিছতে তাত নতুন টিং লাগি আছে। ঘৰটো কমপ্লিট নতুন হৈ যাব। টিঙৰ গোটেই অৱস্থাই নাই, গোটেই ফুটা ওলাই আছে। সেইকাৰণে পানী পৰে, গোটেই পানীত বৰষুণত তিতি সিহঁতি থাকিব লগা হয়। আমাৰ টিং এৰুৱাই ক্লিয়াৰ হৈ গ'ল। এতিয়া বাঁহবিলাকো চেঞ্জ হ'ব, তাত নতুন টিং লাগিব। পাকঘৰ, বাৰান্দা গোটেইখিনি লাগি যাব। শিৱন্তী, তুমি এইটো ঘৰ বহুত কষ্টকে বনাইছিলা ন? কিমান পোৱা হাজিৰা এদিনত? 280 টকা। তেনেকে বনাইছিলা? আজি ঘৰটো গোটেই আঁতৰাইলে, বেয়া লাগিছে নি মনটো? নাই লগা। নতুন ঘৰ হ'ব। যোৱাবাৰ ধুনীয়া হাঁহি মাৰিছিলা, চলাৰ লগত হৈ যাওঁতে পোহৰ হওঁতে। পোহৰ থাকি ভাল লাগিছে নহয়? ভাল লাগিছে। এতিয়া ঘৰ পানী নপৰাকে থাকিব ভাল লাগিব ন? আগৰ ঘৰটো হাইট একেবাৰে কম আছিলে, এতিয়া আমি ঘৰৰ হাইটটো বঢ়াই দিব লাগিব আৰু বাঁহখিনি চেঞ্জ কৰি ধুনীয়া কৰি পেলাব লাগিব। বাইদেউ খুলি আছে? এইটো ওখ হৈ যাব ন? আজি আমাৰ টিমটো নতুন, একচুৱেলি আমি ইয়াৰ গাঁৱৰ মানুহে ইউজ কৰিছো।